মুনাৰ কিটচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এতিয়া হৈছে ডিচেম্বৰ মাহ আৰু আজি আমি আহিছোঁ হাজো ৰামদিয়া আৰু আজি মোৰ পাকঘৰৰ পৰা নহয়, মই জ্যোতিৰ্ময় আৰু ঝৰ্ণাহঁতৰ পাকঘৰৰ পৰা বনাবলৈ গৈ আছোঁ পনীৰৰ ৰেচিপি। আজি পনীৰটো মই কাজু পনীৰ বনোৱা নাই, কাজু দিছোঁ কিন্তু মটৰ পনীৰ বনাবলৈ গৈ আছোঁ। প্ৰথমবাৰৰ কাৰণে মটৰ পনীৰৰ লগত মই আলু ব্যৱহাৰ কৰিম। সাধাৰণতে মই পনীৰ কেতিয়াও আলুৰে নবনাওঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এয়া ৰেডি কৰিছোঁ, পনীৰখিনি কাটি ল'ম। এইপিনে কেপচিকাম আৰু আলুখিনিও সমান জোখত কাটি লৈছোঁ। মটৰ কেইটামান এৰুৱাই লৈছোঁ। আদা আৰু নহৰু মই একেলগে বাকলি এৰাই পেলাই লৈ লৈছোঁ। আনপিনে এয়া কেৰাহী এখন পাতি দিছোঁ, তাত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত এতিয়া মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি ভজা হৈ গ'ল। এতিয়া ৰৈ যোৱা তেলতেই ইলাচি আৰু ডালচেনি অকণমান দি দিছোঁ আৰু পিঁয়াজ, আদা, নহৰু একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি থোৱা ইয়াতে মই দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে লৰাই থাকিম আৰু কেৰাহীখন অকণমান ক'লা হয়। আপোনালোকে কেৰাহীখন বেছি মন নকৰিব, কাৰণ মোক ঝৰ্ণাই এখন বেলেগ কেৰাহী দিম বুলি কৈছিলে। যিহেতুকে মই ওপৰতে পালোঁ আৰু সদায় বনাই থকা কেৰাহীখনত বনাবলৈ বেছি ভাল হয়, সেইকাৰণে মই এইখনকেই ব্যৱহাৰ কৰিলোঁ। এতিয়া ইয়াত 1 চামুচৰ জোখত জিৰা গুড়ি আৰু 1 চামুচৰ জোখত হালধিৰ গুড়ি দি দিছোঁ। মই ইয়াত আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া আকৌ ভালদৰে লৰাই থাকোঁ। খুব ধুনীয়া এটা গোন্ধ ওলাইছে আৰু তেলো লাহে লাহে বিৰিঙি ওলাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ইয়াত দি দিলোঁ মই কাটি থোৱা আলুখিনি এতিয়া মই আকৌ ভালদৰে লৰাই দিম। মই আপোনালোকক আগতেও ক'লোঁ যে ফাৰ্ষ্ট টাইম আজি মই পনীৰত আলু দি পেলাই বনাম। মই আজিলৈকে পনীৰত কেতিয়াও আলু দি পেলাই বনোৱা নাই। পনীৰ মই বেলেগ বেলেগ ধৰণেকৈ বনাওঁ। এতিয়া ইয়াত মই ঢাকনি এখন দি দিছোঁ আৰু বলক চাওঁ বাহিৰত কি হৈ আছে। আনপিনে বাহিৰত এয়া 2টা চৌকা জ্বলোৱা হৈছে। খৰি জুই কি ধুনীয়াকৈ জ্বলিছে, তাতে আকৌ শীতৰ দিন, ডিচেম্বৰ মাহ। এয়া মাছ ভাজি থকা হৈছে। আকৌ আহিলোঁ মই পনীৰৰ ওচৰলৈকে। এতিয়া ইয়াত মই দি দিম এৰাই থোৱা এই মটৰখিনি। আপোনালোকে যিহেতুকে এতিয়া মটৰৰ ছিজন হয় আৰু আপোনালোকে এনেকৈ পনীৰ মটৰ দি পেলাই খাব পাৰিব। হয়তো বহুতে খায় আৰু যিসকলে খোৱা নাই এবাৰ খাই চাব পাৰে। এতিয়া এইখিনি আকৌ মই ভালদৰে লৰাই আছোঁ। মাজতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ, সেইটো ভিডিঅ'ত মোৰ দেখুওৱা নহ'লে। ঢাকনিখন মই লগাই দিছোঁ। এতিয়া প্ৰায় 5 মিনিটমান পাছত মই আকৌ ঢাকনিখন গুচাই দিছোঁ। এতিয়া ইয়াত মই দি দিম কাটি ৰখা এই কেপচিকামখিনিত মই গুটিবিলাক চব এৰুৱাই দিছোঁ। অকণমান জলকীয়া হ'ব পাৰে বুলি, কাৰণ কেতিয়াবা জলকীয়া হয়। মই নিজেও জলকীয়া কমকৈ খাওঁ আৰু লগতে টিকলি মাইনা এজনী আছে, তাই যিহেতুকে জলকীয়া নাখায়। এইখিনি লৰাই দিলোঁ আৰু এতিয়া মই ইয়াত গৰম কৰি ৰখা পানী অকণমান দি দিছোঁ। যিকোনো চব্জি বা তৰকাৰীত আপোনালোকে বনালে সদায় গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী দিলে সোৱাদটো অলপমান বেলেগ ধৰণৰ হয়। এইখিনি এতিয়া মই আকৌ উতলিবলৈ দিম ভালদৰে। এয়া লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে এই চব্জিখিনিয়ে। আকৌ যাওঁ বলক কি হৈ আছে চাই আহোঁ বাহিৰত। এয়া এফালে মাছ বহাইছে আৰু ভাজি আছে, আনপিনে সেয়া মাংস বনাব। আৰু এয়াই হৈছে জ্যোতিৰ্ময়। মই যে অহা বুলি কৈছিলোঁ জ্যোতিৰ্ময়ৰ ঘৰত, এয়া জ্যোতিৰ্ময়। আৰু তেখেতক চাগে আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু এতিয়া তাতে বনোৱা হ'ব এফালে লোকেল চিকেন। এয়া লোকেল চিকেনখিনি মেৰিনেট কৰি লোৱা হৈছে। এতিয়া ইয়াত লোকেল চিকেন বনোৱা হ'ব। ঠাণ্ডা দিনত জুইত মানে এনেকৈ বনাই পেলাই খোৱাৰ কি যে সোৱাদ হয়, বহুত বেছি সোৱাদ হয়। আৰু এতিয়া এইখিনি উতলিব আৰম্ভ কৰিছে। তাত মই পেষ্ট কৰি ৰখা এই কাজু বাদামখিনিও দি দিছোঁ। মটৰ আৰু পনীৰৰ চব্জিত এনেকৈ অকণমান কাজু বাদাম পিচি পেলাই দিবচোন, বহুত বেছি খাবলৈ ভাল হয়। আৰু এতিয়া এইখিনি আকৌ মই অকণমান উতলিবলৈ দিম। আৰু এইপিনে মিক্স ভেজ বনাই থকা হৈছে আৰু ভাজি ৰখা পনীৰখিনিও মই ইয়াত একেলগে দি দিলোঁ। এইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া এইখিনি মই 5 মিনিটমান সময় উতলিবলৈ দিম। তাৰপাছত অকণমান ধনিয়া পাত দি পেলাই মই নমাই থৈ দিম। আকৌ মই আহি গ'লোঁ এইবাৰ মাংস লৰাবৰ কাৰণে। গেছৰ জুইতকৈ সাধাৰণতে খৰিৰ জুইত খাবলৈ বেছি ধুনীয়া হয় আৰু গোন্ধটোও বহুত বেছি ভাল লাগে। আমি সকলোৱে আজি মিলিজুলি বনালোঁ। এয়া খোৱা টেবুলত ৰেডি। মাটিমাহৰ দাইল, মিক্স ভেজ, পনীৰৰ চব্জি, লোকেল চিকেন, ঔটেঙা দি পেলাই মাছ, চালাড আৰু কিবাকিবি বনোৱাৰ কথা আছিলে, আমিয়ে বনাবলৈ নিদিলোঁ। খাই বৈ এয়া এতিয়া আমি আহিলোঁ জ্যোতিৰ্ময়হঁতৰ সেই পথাৰখনলৈকে। চাওকচোন ইমান হালধীয়া হৈ গৈছে, ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়াই ঝৰ্ণা, মই যে ক'লোঁ ঝৰ্ণা বুলি পেলাই। আৰু এতিয়া আমি সেয়া পথাৰত অলপ দেৰি সময় আছোঁ। এতিয়া আবেলি হৈছে, সূৰ্য অস্ত যোৱাৰ সময় হৈছে। পৰিৱেশটো বৰ ধুনীয়া হয়। আৰু এইবিলাক মূলা খেতি লগাইছে, পানীলাও, ৰঙালাও। আচলতে এনেকুৱা পৰিৱেশবোৰ মই বহুত বেছি ভাল পাওঁ, যিহেতুকে শৈশৱত মই এনেকুৱা পৰিৱেশ দেখি আহিছোঁ। ডিচেম্বৰ মাহত শীতৰ এটা দিন এনেকৈ কটাই বহুত বেছি ভাল লাগিল। জ্যোতিৰ্ময় খুৰা, খুৰী, ঝৰ্ণা সকলোকে বহুত ধন্যবাদ জনাইছোঁ। পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সকলোৱে ভালে থাকক। বাই বাই।